বহুত ইস্যুৱে আমি আলোচনা কৰিলোঁ এই ঘটনাৰ লগত জড়িত আৰু ডাঙৰ কথা যে মেঘালয় চৰকাৰৰ হৈ আজি ডেপুটি চিফ মিনিষ্টাৰে ৰিগ্ৰেট কৰিছে মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। মেঘালয় চৰকাৰে অৱগত কৰে যে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইনটেনেন্স অৱ পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে। মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 15খন FIR পঞ্জীয়ন কৰা হৈছে। 3 দুষ্কৃতিকাৰী চিনাক্তকৰণ। 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ সৈতে জড়িত 5জন মুখ ঢকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে আৰু বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছিল। বিশেষ তদন্তকাৰী দল গঠন। মেঘালয় চৰকাৰে জনায় যে শ্বিলঙত সংঘটিত ঘটনাৰ সৈতে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা লোকসকলক চিনাক্ত কৰি আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হ'ব। ইতিমধ্যে 3717ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ লৈ অহা হৈছে। আলোচনা চলি থকাৰ সময়তো আজি বহুকেইখন পঞ্জীয়নভুক্ত অসমত পঞ্জীয়নভুক্ত বাহনত বহু লোক তাৰ পৰা আহি আছে বুলি আমাক মেঘালয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। ইয়াৰ উপৰিও অসম কণ্ট্ৰল ৰুমলৈ 54টা জৰুৰী ফোন আহিছে, য'ত 175জন লোক জড়িত। তেওঁলোকক স্থানান্তৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 22খন ব্যক্তিগত বাহন আৰু 5খন পৰ্যটক বাহন আছে। মেঘালয় চৰকাৰে জনায় যে তেওঁলোকৰ কণ্ট্ৰল ৰুমলৈ এতিয়ালৈ 379টা জৰুৰী ফোন আহিছে। মেঘালয়ত পূৰ্বে আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী আৰু বাহন, যাৰ ভিতৰত 402খন আৰু 500খন বাহন আছিল, উমিয়াম হ্ৰদ অংশকে ধৰি গুৰুত্বপূৰ্ণ যাতায়াত কৰিডৰসমূহ অতিক্ৰম কৰি সফলতাৰে আগবাঢ়িছে। এতিয়াও অসমলৈ স্থানান্তৰ কৰিবলগীয়া যিকোনো যাত্ৰী বা বাহনক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত নিৰাপদে এস্কৰ্ট কৰি অসমলৈ লৈ অহা হ'ব। অসমলৈ উভতি আহিব বিচৰা প্ৰতিজন পৰ্যটক বা বাহনক সহায় আৰু নিৰাপদ এস্কৰ্ট প্ৰদান নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ IG স্পেচিয়েল ব্ৰাঞ্চ আৰু মেঘালয়ৰ IG ল এণ্ড অৰ্ডাৰৰ মাজত এটা বিশেষ সমন্বয় ব্যৱস্থা আৰু নিৰ্দিষ্ট হেল্পলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হয়। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক সহায় কৰাৰ বাবে এটা অনলাইন সহায়ক মঞ্চও সক্ৰিয় কৰা হ'ব। হোৱাটছআপ 9181014888, লেণ্ডলাইন 036123811511। পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱা পৰ্যন্ত এই সমন্বয় ব্যৱস্থা কাৰ্যক্ষম হৈ থাকিব। আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা দৈনন্দিন সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবে নংপুৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰৰ উপায়ুক্তৰ লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ'ব। দুয়োখন ৰাজ্যৰ কমিশ্যনাৰ, সচিব পৰ্যায়ৰ পৰিবহণ কৰ্তৃপক্ষ আৰু পৰ্যটক বাহন সংস্থাসমূহৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে পৰ্যটক পৰিবহণৰ চলাচল সহজ আৰু নিয়ন্ত্ৰিত কৰাৰ লগতে অসম আৰু মেঘালয়ৰ উমৈহতীয়া পৰ্যটন ছাত্ৰ সুৰক্ষিত কৰাত সহায় কৰিব। অসম আৰু মেঘালয় চৰকাৰে বাহনসমূহৰ নিৰাপদ আৰু সুৰক্ষিত যাতায়াত নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত অসমৰ দক্ষিণ অংশৰ পৰা অসমৰ অন্যান্য অঞ্চললৈ তথা বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ যাতায়াত কৰাও অন্তৰ্ভুক্ত। এনেদৰে মেঘালয়ৰ পৰা অসমৰ মাজেৰে মেঘালয়ৰ অন্যান্য অঞ্চললৈ যাত্ৰা কৰা লোকসকলৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
মেঘালয় চৰকাৰে পুনৰ নিশ্চিত কৰে যে অসম আৰু দেশৰ অন্যান্য অংশৰ পৰা মেঘালয়লৈ অহা সকলো পৰ্যটক আৰু বাহনৰ মেঘালয়ত থকাৰ সময়ছোৱা ৰাজ্যখনৰ ভিতৰত চলাচলৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। তো আমি সকলোৱে জানো যে কম বেছি পৰিমাণে প্ৰত্যেক বছৰে এনেবোৰ ঘটনা মেঘালয়ত সংঘটিত হয়, যাৰ ফলত বহু লোকৰ ক্ষয় ক্ষতিও হয়। আৰু এইবাৰ আনফৰ্চুনেট ঘটনাটো আমি কৈছোঁ অত্যন্ত দুৰ্ভাগ্যজনক, অনাকাংক্ষিত, শিশুও আঘাত পাইছে, যান বাহনত ক্ষতি হৈছে। এই সকলোখিনি কথা আমাৰ জনসাধাৰণৰ যি চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টখিনি আমি অনুভৱ কৰিছোঁ আৰু আজি এই সভাত আমি উত্থাপন কৰিছোঁ আৰু লগে লগে তেখেতসকলেও ৰিগ্ৰেট কৰিছে আৰু ইন ফিউচাৰ যাতে তেনে ঘটনা সংঘটিত নহয় তেনে এছুৰেঞ্চ আমাক দিছে। আৰু এই ক্ষেত্ৰত এনেধৰণৰ কথা বতৰা যদি কেতিয়াবা পৰিৱেশ সৃষ্টি হয়, কিবা দুৰ্ঘটনা হয়, তেতিয়াহ'লে আমাৰ যি জইণ্ট কমিটিবিলাক কৰা হৈছে, এই কমিটিয়ে খৰখেদাকৈ ক্ষিপ্ৰতাৰে এইবিলাক মোকাবিলা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই মাননীয় মন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ, তেখেতৰ লগত অহা চিফ ছেক্ৰেটাৰী আৰু অফিচিয়েলসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ দুয়োগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰম্প্ট একশ্যন ল'লে, এইখিনি আগবঢ়াই লৈ যাবলৈ আমি দুয়োগৰাকীকে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি যিবিলাকে আন্দোলনত অংশগ্ৰহণ কৰিছিল, তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল, জেনুইন ক্ষোভ, আমি তেওঁলোকক অনুৰোধ জনাম যাতে তেওঁলোকে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে আৰু কাৰো যাতে লোকচান নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকে যি আন্দোলনৰ কাৰ্যসূচী আজি ব্লকেট কৰিছিলে, ৰোড ব্লকেট, বেলেগ বেলেগ ধৰণে প্ৰটেষ্ট কৰিছে, সেইখিনি তেওঁলোকে প্ৰত্যাহাৰ কৰিব। আৰু আমি মেঘালয়ৰ জনসাধাৰণকো আৰু অসমৰ জনসাধাৰণকো, দুয়োখন ৰাজ্যৰ জনসাধাৰণক আমি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে তেখেতসকলক আমি বিনম্ৰৰে অনুৰোধ জনাইছোঁ। কাৰণ মেঘালয়ৰ লগত আমাৰ সম্পৰ্ক বহু পুৰণি, যুগমীয়া সম্প্ৰতি, এই সম্প্ৰীতি বহুত যুগমীয়া, সমন্বয় যুগমীয়া। গতিকে এইটো যাতে অটুট থাকে আৰু কোনো মিছক্ৰিয়েণ্টে যাতে এনে পৰিস্থিতিৰ সুযোগ লৈ ঘটনা কৰিব নোৱাৰে, তাৰ প্ৰতি চকু দিবলৈ আমি বিশেষভাৱে মেঘালয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ চৰকাৰো এই ক্ষেত্ৰত সচেতন হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।